2 বছৰ হৈ গ'লে ইনষ্টিটিউটটো এতিয়া মানে আমি যিখিনি ল'ৰা ছোৱালী মানে আসাম জুডিচিয়াৰী কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক মানে আমি এটা মানে বিনামূলীয়াকৈ মানে এটা হেৰি দি আছোঁ আৰু কোচিং যোনে মানে ল'ব খুজিছে আৰু তেওঁলোকে ইয়াতে ধুনীয়াকৈ ল'ব পাৰে কোচিংটো ক'ত হ'ব আপোনালোকৰ বিনামূলীয়া কোচিংটো আমবাৰী লেবৰেটৰীত হয় কোন তাৰিখৰ পৰা হ'ব আৰু আমাৰ 10 দিনীয়া হ'ব আমাৰ 17 তাৰিখৰ পৰা 27 তাৰিখলৈকে আৰু যদি লাগে মানে আমি টাইমটো আকৌ মানে এক্সটেণ্ড কৰি দিম আৰু পাঠদান কোনে কৰিব পাঠদান আমাৰ বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা আহিব দিল্লী ইউনিভাৰ্চিটিৰ পৰা আছে পুনে ইউনিভাৰ্চিটিৰ পৰা আছে তেওঁলোকে মানে বস্তুখিনি প্ৰপাৰলি গাইডেঞ্চ হ'ব ল পেপাৰ্ছ গোটেইখিনি তাৰ লগতে মানে এছামিজ GS ইংলিছ গোটেইখিনি মানে প্ৰভাইড কৰা হ'ব বিশিষ্ট শিক্ষাগুৰু কোন থাকিব বিশিষ্ট শিক্ষাগুৰু দিল্লী ইউনিভাৰ্চিটিৰ পৰা আছে তেখেত আৰু পুনে ইউনিভাৰ্চিটিৰ পৰাও আছে মানে বেৰিয়াৰ হ'ব নালাগে যোনে মানে ইয়াত মানে আগ্ৰহী হয় বা কোচিঙৰ অভাৱত মানে কৰিব পৰা নাই তেওঁলোকে যাতে মানে এই সুবিধাখন পায় সেইটো মানে আমাৰ মানে প্ৰয়াস আৰু যিসকল দৰিদ্ৰ লোক আছে তেওঁলোককো আপোনালোকে সহায় কৰিব বিচাৰিছে আমি আগতেও মানে এনেকৈ স্কলাৰশ্বিপত প্ৰভাইড কৰিছোঁ আৰু সেইকাৰণে মানে এতিয়া এইটো মানে এইটো প্ৰথম নে এইবাৰ প্ৰথম হিচাপে এই কৰ্মশালাটো প্ৰথম আপোনালোকৰ স্থাপিত কেতিয়া হৈছিলে কোচিং চেণ্টাৰ আমাৰ 2 বছৰ হৈ গ'ল লাষ্ট টাইম আমাৰ ইয়াৰ পৰা 2গৰাকী মানে উত্তীৰ্ণও হৈছে প্ৰথম ৰেংক আৰু 7th ৰেংক এই ইনষ্টিটিউট পৰা যোৱা